সৰুপথাৰ আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। উল্লেখযোগ্য যে 4 দিন পূৰ্বে সৰুপথাৰৰ চটিয়নিত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মাটি দখল কৰাৰ উদ্দেশ্যে নিশা JCB লগাই দুগৰাকী বিধৱাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছিল ভূমাফিয়া অমৃত পৱন বৰঠাকুৰে। চিকিৎসা সূত্ৰে ডিব্ৰুগড়লৈ যোৱা মহিলা দুগৰাকীয়ে সৰুপথাৰলৈ ঘূৰি আহি আৰক্ষী থানাত গোচৰ দিছিল ভূমাফিয়া অমৃত পৱন বৰঠাকুৰৰ বিৰুদ্ধে। উল্লেখ্য যে ভূমাফিয়া অমৃত পৱন বৰঠাকুৰৰ মাৰ্ভেল মাইন্স একাডেমী নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনৰ স্বত্বাধিকাৰী। কিন্তু আজি 4 দিন উকলি যোৱাৰ পিছতো ভূমাফিয়া অমৃত পৱন বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল সৰুপথাৰ আৰক্ষী। মাৰ্ভেল মাইন্স একাডেমীৰ স্বত্বাধিকাৰ ভূমাফিয়া অমৃত পৱন বৰঠাকুৰক সৰুপথাৰ আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতিয়ে। অতি শীঘ্ৰে মাৰ্ভেল মাইন্স একাডেমীৰ স্বত্বাধিকাৰ ভূমাফিয়া অমৃত পৱন বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সৰুপথাৰৰ অতিৰিক্ত আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে। অন্যথা ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কৰাৰ সংকাৰ দিছে সংগঠনটোৱে। চটিয়নি গাঁৱত যোৱা 26 তাৰিখে বিধৱা মহিলাৰ যি ঘৰ উচ্ছেদ কৰিছিলে, ঘৰ উচ্ছেদ কৰি মাটি বেদখলৰ চেষ্টা কৰিছিলে। মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড মেইন অভিযুক্ত অমিত পৱন বৰঠাকুৰ। তেখেত মানে মাৰ্ভেল মাইন্স একাডেমীৰ স্বত্বাধিকাৰ। আজি 4 দিন পাৰ হ'ল। এই 4 দিন পাৰ হোৱাৰ পিছতো ধনশিৰি মহকুমাৰ প্ৰশাসনে এতিয়ালৈকে সেই ব্যক্তিজনক কৰায়ত্ব কৰিব পৰা নাই। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ তৰফৰ পৰা তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, যাতে আমাৰ এই এতিয়া যি জোৰ যাৰ মুলুক তাৰ, এতিয়া বিশেষকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মানুহৰ যি নিৰাপত্তা, মহিলাৰ যি নিৰাপত্তাৰ কথা কৈ থাকে, তেওঁলোকে এই বিধৱা মহিলাৰ ওপৰত অত্যাচাৰ কৰিছে, যাতে অতি শীঘ্ৰেই এই ব্যক্তিজনক আমি গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী জনাইছোঁ। অন্যথা আমি যদি তেওঁলোকে আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, অতিৰিক্ত জিলা আয়ুক্তৰ ওচৰত আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, যাতে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি অনাগত দিনত আন্দোলনৰ ৰাইজৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে বাধ্য হ'ম। তেওঁ বৰ্তমান আমি ইতিমধ্যে জানিব পাৰিছোঁ যে তেখেত ইতিমধ্যে পলাই আছে বুলি আমি জানিব পাৰিছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।